Hello everyone. Gyan Shakti Education Channel to আপোনালোকক স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো সিম্পল ইন্টাৰেষ্ট আৰু কম্পাউণ্ড ইন্টাৰেষ্টৰ এটা ভিডিও। ফৰ্মুলা নোহোৱাকৈ আমি কেনেকৈ 2 সেকেন্ডত সলভ কৰিম তাৰে এটা আভাস লৈ আহিছো আপোনালোকৰ মাজলৈ। বহুতো বন্ধু-বান্ধৱীৰ ফৰ্মুলাত বহুতো প্ৰবলেম হয়, সেইবাবে আপোনালোকৰ মাজলৈ মই ফৰ্মুলা ইউজ নকৰাকৈ কেনেকৈ 2-3 সেকেন্ডত সলভ কৰিব পাৰে তাৰে আপোনালোকক এটা আভাস দিছো। আপোনালোক সকলোৱে ভিডিওটো শেষলৈকে চাই থাকিব আৰু ভিডিওটো যদি ভাল লাগে ভিডিওটো প্লিজ লাইক কৰিব, কমেন্ট কৰিব, আপোনালোকৰ বন্ধু-বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বন্ধু-বান্ধৱীসকল, এই ভিডিওটো যিসকল বন্ধু-বান্ধৱীয়ে এডিআৰই আৰু আসাম পুলিচ এসআই আৰু কনষ্টেবলৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব, সেইবাবে সকলোৱে শেষলৈকে চাই থাকিব। বলক এটা ভিডিওটো আৰম্ভ কৰোঁ। সিম্পল ইন্টাৰেষ্ট কি হয়, কম্পাউণ্ড ইন্টাৰেষ্ট কি হয় আপোনালোকে হয়তো সকলোৱে জানে, তথাপিতো মই আপোনালোকক থুলমূলকৈ জনাই দিওঁ যে যদি আপোনালোকে 100 টকা এটা আপোনালোকৰ কোনোবা এজন ফ্ৰেণ্ডক যদি আপোনালোকে দুবছৰৰ কাৰণে আপোনালোকে যদি দিয়ে, দুবছৰৰ কাৰণে যদি দিয়ে আপোনালোকে 10% সুতত, তেনেহ'লে আপোনালোকে যিটো সুত পাব, ঠিক আছে, সেই মূলধনটোৰ পৰা যিটো সুত পাব সেইটোৱে হৈছে আপোনালোকৰ সিম্পল ইন্টাৰেষ্ট। আৰু তাৰ পৰা যদি আমি ধৰা হওক আমি প্ৰথমে সিম্পল ইন্টাৰেষ্টটোকে দেখাইছো ইয়াতে যে 100 টকা আপোনালোকে দুবছৰৰ কাৰণে দিছে ন, প্ৰথম বছৰত আপোনালোকে দিলে 10% সুতত দিছে ন, প্ৰথম বছৰত এইটো আপোনালোকে কিমান পাব, 10 ডিভাইডেড বাই আপোনাৰ কিমান হ'ব 100 ইনটু আপোনাৰ মূলধনটো আছে 100, হয় ন। গতিকে এই দুটা জিৰ' কাটিলে কিমান থাকিলে আপোনালোকে 10 টকা। প্ৰথম বছৰত আপোনালোকে 10 টকা পালে, আকৌ নেক্সট বছৰত আকৌ আপুনি কিমান পাব, নেক্সট বছৰত আপোনাৰ আকৌ 100 টকা পাব, 10 ডিভাইডেড বাই 100 ইনটু কিমান হ'ব আপোনাৰ 100, হয় ন। আপোনাৰ এইটো কিমান হ'ব, দুটা জিৰ' কাটিলে কিমান হ'ব 10 টকা। গতিকে আমি ইয়াৰ পৰা টোটেল কিমান পালো, 20 টকা আপোনালোকে কিমান পালে, সুত পালে, ঠিক আছে। 20 টকা আপোনালোকে কিমান পালে, সুত পালে। আৰু আপুনি বন্ধুজনক কিমান টকা ঘূৰাই দিব লাগিব দুবছৰৰ মূৰত, 100 টকা লগত আপোনালোকে কিমান ঘূৰাই দিব লাগিব, 20 টকাটো ঘূৰাই দিব লাগিব। এইটোৱে হৈছে আপোনালোকৰ সিম্পল ইন্টাৰেষ্টৰ নিয়ম, ঠিক আছে। আপোনালোকে এই 20 টকাটো হৈছে আপোনালোকৰ সিম্পল ইন্টাৰেষ্ট আৰু এইটো হৈছে তেওঁলোকৰ মূলধন, আৰু টোটেল আপুনি এমাউণ্টটো ঘূৰাই কিমান দিব লাগিব, 120 টকা ঘূৰাই দিব লাগিব। আৰু সেম একেদৰে আমি কম্পাউণ্ড ইন্টাৰেষ্টটো সেইদৰে বুজিব পাব পাৰো। ধৰা হওক 100 টকা এটা আপোনালোকৰ ফ্ৰেণ্ডক দুবছৰৰ কাৰণে দিছে, ঠিক আছে। 100 টকা এটা আকৌ আপোনালোকৰ ফ্ৰেণ্ডক দুবছৰৰ কাৰণে দিছে, দুবছৰৰ কাৰণে দিছে, টাইমটো আপোনালোকৰ দুবছৰ লৈছে আৰু 10% সুতত দিছে, ঠিক আছে। প্ৰথম বছৰ কি কৈছে বন্ধু-বান্ধৱীসকল, প্ৰথম বছৰত আপোনালোকে 100 টকাত আপোনালোকৰ সেম থাকিব। সিম্পল ইন্টাৰেষ্ট আৰু কম্পাউণ্ড ইন্টাৰেষ্টৰ প্ৰথম বছৰৰ ইন্টাৰেষ্টটো আপোনালোকৰ সেমে থাকে, হয় ন। সুতটো লগা নাই ন, সুতটো লগা পিছতে আমি সুতৰ ওপৰত সুত লগাব পাৰিম। গতিকে আমাৰ প্ৰথম বছৰ আপোনাৰ কম্পাউণ্ড ইন্টাৰেষ্ট হওক সিম্পল ইন্টাৰেষ্ট হওক আপোনালোকৰ সুতটো সেম থাকে, ঠিক আছে। ইয়াতে চাব আপোনালোকৰ ধৰা হওক প্ৰথম বছৰ হ'ল 10 ডিভাইডেড বাই কিমান হ'ব 100, এই দুটা জিৰ' কাটিলে কিমান হ'ব 10 টকা। আপুনি নেক্সট বছৰত আপুনি কিমান দিব লাগিব, আপুনি 110 টকা দিব লাগিব। আৰু দ্বিতীয় বছৰত যদি আপুনি আকৌ দ্বিতীয় বছৰত যদি সুতটো জোৰে আপুনি এই 10 টকাটো লগতে জুৰিব লাগিব, ঠিক আছে। গতিকে 110 টকাত আপোনালোকৰ সুত লাগিব নেক্সট বছৰ, ঠিক আছে। গতিকে 10 ডিভাইডেড বাই কিমান হ'ব, এইটো আপোনাৰ 100 হ'ব। এইটো জিৰ' কাটিলে এইটো জিৰ' কাটিলে কিমান হ'ব, আপোনাৰ 11 টকা হ'ব। আৰু দ্বিতীয় বছৰ আপোনাৰ ফ্ৰেণ্ডজনক যদি ঘূৰাবলৈ যায় বন্ধু-বান্ধৱীসকল কিমান দিব লাগিব, আপোনালোকে দ্বিতীয় বছৰ যদি ঘূৰাবলৈ যায় পইচাটো যিটো মূলধন আছিলে মূলধনটোৰ লগত আপোনালোকে সেই 21 টকাটো ঘূৰাব লাগিব। গতিকে 121 টকা টোটেল আপুনি ফ্ৰেণ্ডজনক ঘূৰাব লাগিব। এইটোৱে হৈছে আপোনালোকৰ কম্পাউণ্ড ইন্টাৰেষ্ট। হয়তো আপোনালোকে কম্পাউণ্ড ইন্টাৰেষ্ট কি হয়, সিম্পল ইন্টাৰেষ্ট কি হয় আপোনালোকে হয়তো বুজি পালেই। আৰু ইয়াতে আপোনালোকক দেখাব বিচাৰিছো বন্ধু-বান্ধৱীসকল, সিম্পল ইন্টাৰেষ্টৰ ফৰ্মুলাটো হৈছে SI = আপোনাৰ PR ডিভাইডেড বাই 100। আৰু ইয়াতে P হৈছে আপোনালোকৰ মূলধন হয়, হয় ন, প্ৰিন্সিপাল, আৰু R হৈছে আপোনাৰ ৰেট অফ ইন্টাৰেষ্ট, আৰু T হৈছে আপোনালোকৰ টাইম, ঠিক আছে। বন্ধু-বান্ধৱীসকল, এই ফৰ্মুলাটোৰ পৰা আমি কেইবাটাও ফৰ্মুলা উলিয়াব পাৰোঁ। যেনে আমাক যদি মূলধন উলিয়াবলৈ দিয়ে, মূলধন যদি উলিয়াবলৈ দিয়ে কি কৰিম, আপোনাৰ 100 ইনটু কিমান হ'ব, SI হ'ব, হয় নাই, ডিভাইডেড বাই কি হ'ব, R ইনটু T হ'ব। আৰু সেম আপোনালোকক যদি আপোনালোকৰ টাইমটো যদি উলিয়াবলৈ দিয়ে কি হ'ব বন্ধু-বান্ধৱীসকল, 100 ইনটু SI হ'ব, 100 ইনটু SI হ'ব, R ইনটু T হ'ব, ঠিক আছে। আৰু নেক্সট যদি আপোনালোকক আকৌ যদি আপোনাৰ উলিয়াবলৈ দিয়ে R যদি ৰেট অফ ইন্টাৰেষ্ট যদি উলিয়াবলৈ দিয়ে কিমান হ'ব, 100 ইনটু SI হ'ব আৰু P ইনটু T হ'ব। এইকেইটা হৈছে আপোনালোকৰ সিম্পল ইন্টাৰেষ্টৰ ফৰ্মুলা। আৰু ইয়াৰ পৰা আমি বিভিন্ন ধৰণৰ ফৰ্মুলাবোৰ ইউজ কৰি আপোনালোকৰ সিম্পল ইন্টাৰেষ্ট উলিয়াব পাৰিম। আৰু ইয়াৰ পৰা প্ৰিন্সিপাল উলিয়াব পাৰিম, টাইম উলিয়াব পাৰিম, ৰেট উলিয়াব পাৰিম আৰু সিম্পল ইন্টাৰেষ্ট উলিয়াব পাৰিম, ঠিক আছে। আৰু টোটেল ইয়াৰ পৰা আমি যিটো এমাউণ্ট পাম, ঠিক আছে, সিম্পল ইন্টাৰেষ্ট যিটো পাম সেই এমাউণ্টটোৰ লগত আমি কি যোগ কৰিব লাগিব বন্ধু-বান্ধৱীসকল, আমি এমাউণ্টটো উলিয়াবলৈ হ'লে প্ৰিন্সিপাল প্লাছ আপোনাৰ কি যোগ কৰিব লাগিব, SI টো যোগ কৰিব লাগিব, ঠিক আছে। আৰু ইয়াতে আমি এটা কুৱেশ্যন দি আপোনালোকক মই বুজাবলৈ চেষ্টা কৰিছোঁ। আৰু ইয়াৰ পৰা আমি কম্পাউণ্ড ইন্টাৰেষ্ট আৰু সিম্পল ইন্টাৰেষ্ট কেনেকৈ আপোনালোকক দেখাই আছো।
বন্ধু বান্ধৱীসকল ভিডিঅ'টো বহুত দীঘল হৈ যাব গতিকে মই প্ৰথমে আপোনালোকক শ্বৰ্ট এটা কুৱেশ্যন কৰি দেখাইছোঁ আমি ধৰা হ'ল ইয়াত পি ইজুকেলি দিয়া আছে আপোনালোকৰ 1000 ঠিক আছে পি ইজুকেলি দিয়া আছে 1000 আৰ ইজুকেলি দিয়া আছে আপোনালোকৰ 10% আৰু টি ইজুকেলি দিয়া আছে আপোনালোকৰ 2 years ঠিক আছে আৰু এই 2 yearsৰ বাবে এটো প্ৰথম এটো টাইপ 1 হয় এটো আপোনালোকৰ টাইপ 1 বুলি ধৰি লব টাইপ 1 হয় নেক্সট টাইপটো মই আপোনালোকক নেক্সট ক্লাছত কৰাই দিম আৰু প্ৰথমে চাব আপোনালোকৰ ফৰ্মুলাটো ইউজ কৰিব প্ৰথমে পি আৰ টি ডিভাইডেড বাই আপোনাৰ কিমান হ'ব আপোনাৰ 100 হ'ব ঠিক আছে এটো হৈছে আমাৰ সিম্পল ইন্টাৰেষ্টৰ ফৰ্মুলা গতিকে এটা পি কিমান দিয়া আছে 1000 দিয়া আছে পি 1000 দিয়া আছে আৰ মান কিমান দিয়া আছে 10 দিয়া আছে আৰু টি মানটো কিমান দিয়া আছে 2 দিয়া আছে ডিভাইডেড বাই কিমান হ'ব 100 মানে এই দুটা 0 এইটো কেনসেল কৰিলে কিমান হ'ব আপোনাৰ 10 গুণ 100 হ'ব আপোনাৰ কিমান হ'ব 2 গতিকে 200 টকা আপোনালোকে কি হ'ব সিম্পল ইন্টাৰেষ্ট পাব গতিকে আপুনি ফ্ৰেন্ডজনক ঘূৰাবলৈ হলে কিমান ঘূৰাব লাগিব পি প্লাস কিমান হ'ব এসআই গতিকে আপুনি কিমান ঘূৰাব লাগিব 1000 প্লাস 200 গতিকে আপুনি কিমান ঘূৰাব লাগিব 1200 টকা ঘূৰাব লাগিব এটো হৈছে আপোনালোকৰ সিম্পল ইন্টাৰেষ্টৰ ফৰ্মুলা এই ফৰ্মুলাটো ইউজ নকৰাকৈ আমি সেকেন্ডত আমি সলভ কৰিম আপোনালোকে চাই থাকিব আৰু সেম আপোনালোকক মই কম্পাউণ্ড ইন্টাৰেষ্টটো দেখাই লওঁ কম্পাউণ্ড ইন্টাৰেষ্টৰ ফৰ্মুলাটো হয়তো সকলো বন্ধু বান্ধৱীয়ে হয়তো জানে কম্পাউণ্ড ইন্টাৰেষ্টৰ আপোনালোকে জানিবলৈ হলে আপোনালোকে প্ৰথমে জানিব লাগিব ফৰ্মুলাটো কি আছিল আমাৰ ফৰ্মুলাটো আছিল a = p * 1 + r / 100 to the power n minus p এটো আছিল আমাৰ কম্পাউণ্ড ইন্টাৰেষ্টৰ ফৰ্মুলা হয়তো সকলো বন্ধু বান্ধৱে এটো জানে আমি এটো প্ৰথমে দেখাই লওঁ এটো ইউজ নকৰাকৈ আমি কেনেকৈ আমি 2 সেকেন্ডত সলভ কৰিম প্ৰথমে আপোনালোকক ফৰ্মুলাটো দেখাই লৈছো আমাৰ ইয়াতে p মানটো কিমান পাইছিলো p মানটো আছিল 1000 আৰু r মানটো কিমান আছিল r মানটো আছিল 10% আৰু t মানটো কিমান আছিল t মানটো আছিল আপোনালোকৰ 2 years ঠিক আছে ইয়াতে আমি p মানটো কিমান পালো p মানটো আছিল 1000 1 plus কিমান হ'ব r মানটো কিমান দিয়া আছে 10% দিয়া আছে ন ডিভাইডেড বাই কিমান হ'ব 100 টু দি পাৱাৰ কিমান দিয়া আছে 2 years দিয়া আছে মাইনাস p গতিকে ইয়াতে চাব বন্ধু বান্ধৱীসকল 1000 আৰু এটো 0 কেনসেল কৰিলে কিমান থাকিব ইয়াতে 10 থাকিব হয় ন ইয়াতে 10 থাকিব গতিকে আপোনাৰ 10 গুণ 2 কে 11 হ'ব ডিভাইডেড বাই 10 হয় না আপোনাৰ কিমান হ'ব 2 years minus p ইয়াতে আমাৰ 2 বছৰৰ কাৰণে দিয়া আছে গতিকে আমি কি কৰিব লাগিব আমি এটো দুটা ভাগ কৰিলো 11/10 ইনটু কিমান হ'ব 11/10 মাইনাস কিমান হ'ব p হ'ব এটো 0 কাটিলো এটো 0 কাটিলো ইয়াতে কিমান থাকিলে 10 ইনটু কিমান হ'ব আপোনাৰ 11 কিমান হ'ব 121 গতিকে আপোনাৰ টোটাল এমাউন্টটো কিমান হ'ব আপোনাৰ বন্ধু বান্ধৱীসকল 1210 টকা হ'ব এটো টোটাল এমাউন্টটো হ'ব 1210 টকা আমি ইয়াৰ পৰা যদি আমি প্ৰিন্সিপালটো যদি মাইনাস কৰি দিও আমি কিমান হ'ব বন্ধু বান্ধৱীসকল ইয়াতে যদি আমাৰ প্ৰিন্সিপাল মানে আপোনাৰ কিমান আছিল 1000 আছিল হয় ন এটো যদি মাইনাস কৰি দিও 210 টকাটো আমাৰ কিমান হ'ব বন্ধু বান্ধৱীসকল কম্পাউণ্ড ইন্টাৰেষ্ট হ'ব এটোই হৈছে আমাৰ কম্পাউণ্ড ইন্টাৰেষ্টৰ ফৰ্মুলা আৰু এটোই হৈছে আমাৰ কম্পাউণ্ড ইন্টাৰেষ্ট এটো হৈছে আমাৰ কম্পাউণ্ড ইন্টাৰেষ্ট আৰু এই কম্পাউণ্ড ইন্টাৰেষ্টটো আপোনালোকে কেনেকৈ 2 সেকেন্ডত সলভ কৰিব আপোনালোকক দেখাম ইয়াতে এই ফৰ্মুলাটো ইউজ নকৰাকৈ কেনেকৈ কৰিব আপোনালোকে চাই থাকিব ঠিক আছে সিম্পল ইন্টাৰেষ্ট আৰু কম্পাউণ্ড ইন্টাৰেষ্টৰ বিষয়ে আপোনালোকে শৰ্টকাটত জানিবলৈ হলে আপোনালোকে ফৰ্মুলাটো ইয়াতো ব্যৱহাৰ কৰিব লাগিব ফৰ্মুলা মানে আপোনালোকে ফৰ্মুলা হিচাপত নহয় ডায়াগ্ৰাম এটা মনত ৰাখিব লাগে জাস্ট আপোনালোকে এই ডায়াগ্ৰামটো আপোনালোকে মনত ৰাখিলে আপোনালোকে 2-3 সেকেন্ডত আপোনালোকে কম্পাউণ্ড ইন্টাৰেষ্ট আৰু সিম্পল ইন্টাৰেষ্ট এটা ডায়াগ্ৰামতে সলভ কৰিব পাৰিব বন্ধু বান্ধৱীসকল এটো হৈছে আপোনালোকৰ p আৰু এটো হৈছে আপোনালোকৰ a আৰু এটো হৈছে আপোনালোকৰ a এটো হৈছে আপোনালোকৰ b আৰু ইয়াতে আপোনালোকে কি কৰিব লাগিব ফ্ৰেকচনত কৰি ল'ব যেটো আপোনালোকৰ ৰেট অফ ইন্টাৰেষ্ট যে আছে এটো ফ্ৰেকচনত কৰি ল'ব এটো আপোনালোকে ফ্ৰেকচনত কৰি ল'ব আৰু ইয়াতে চাব আপোনালোকে 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 সিম্পল ইন্টাৰেষ্ট উলিয়াবলৈ কি কৰিব লাগিব আপোনালোকে a ভ্যালুটো আৰু a ভ্যালুটো যোগ কৰিব লাগিব মানে আপোনালোকৰ কি হ'ব a + a গম পালে আপোনালোক কিমান হ'ব টুৱাইস a এটো হৈছে আপোনালোকৰ সিম্পল ইন্টাৰেষ্ট আৰু কম্পাউণ্ড ইন্টাৰেষ্টটো কৰিবলৈ হলে কি কৰিব লাগিব এই গুটেই গিটা আপোনালোকে যোগ কৰিব লাগিব যেনে আপোনালোকে কি হ'ব a মানে টুৱাইস a প্লাস কি হ'ব টুৱাইস a প্লাস b এটো হৈছে আপোনালোকৰ কম্পাউণ্ড ইন্টাৰেষ্ট আৰু ইয়াৰ পৰা আপোনালোকে এমাউন্টটো উলিয়াব পাৰিব আৰু ডিফাৰেন্সটো হ'ব আপোনালোকৰ b এই ফৰ্মুলাটো যদি আপোনালোকে জানে 2 সেকেন্ডত আপোনালোকে কম্পাউণ্ড ইন্টাৰেষ্ট আৰু সিম্পল ইন্টাৰেষ্ট উলিয়াব পাৰিব আৰু এই ভ্যালু দুটা যোগ কৰিলে আপোনালোকৰ সিম্পল ইন্টাৰেষ্ট ওলাব আৰু এটো যদি লগতে এড কৰিটো আপোনাৰ কি হ'ব বন্ধু বান্ধৱীসকল কম্পাউণ্ড ইন্টাৰেষ্টটো ওলাব ঠিক আছে আমি ফৰ্মুলাটো সহায়ত আমি আগৰ কোৱেশ্চনটো সলভ কৰো ধৰা আপোনালোকক ডায়াগ্ৰামটো ইয়াতে দি দিছো ডায়াগ্ৰামটো আপোনালোকক ইয়াতে দি দিছো এটা চাব যে ইয়াতে দিয়া আছে আপোনালোকৰ
ইয়াতে আমাৰ পি মানটো কিমান দিয়া আছিলে পি মানটো দিয়া আছিলে আপোনালোকৰ 1000 দিয়া আছিলে আৰু মানটো কিমান দিয়া আছিলে আপোনালোকৰ 10% 10% মানে হয়তো আপোনালোকে জানে 10% মানে জানে হৈছে 10% মানে হৈছে আপোনালোকৰ 1/10 মানে আপোনালোকৰ 1/10 হলে কি হ'ব মানে আপোনাৰ 10/100 হয় ন গতিকে এটো 0 কেনসেল কৰিলে কিমান হ'ব ফ্ৰেকশনত কৰি ল'ব লাগে গতিকে 1/10 টো ইয়াতে পাতিব ঠিক আছে এটো 1/10 হ'ব এটো 1/10 হ'ব আৰু এটো হ'ব আপোনাৰ 1/10 আৰু পি মানটো কিমান হ'ব পি মানটো হ'ব আপোনাৰ ইয়াতে 1000 হ'ব ঠিক আছে গতিকে এই 1000 টো হৈছে আপোনালোকে ক্যাপিটেল আৰু 2 বছৰৰ কাৰণে এটো ফৰ্মুলা হয় প্ৰথমতে আপোনালোকে এটো টাইপ 1 বুলি মনত ৰাখি ল'ব এটো টাইপ 1 হয় মনত ৰাখি ল'ব ঠিক আছে এটো হৈছে আপোনালোকৰ টাইপ 1 ঠিক আছে এটো হৈছে আপোনালোকৰ টাইপ 1 আৰু এটা চাব মই কেনেকৈ কৰিম ইয়াতে দিয়া আছে ক্যাপিটেলটো আপোনালোকে দিয়া আছে 1000 হয় ন আপোনালোক কিমান দিয়া আছে আপোনালোক 1/10 আপোনালোক ৰেট অফ ইন্টাৰেষ্ট দিয়া আছে গতিকে এটো 0 কেনসেল কৰিলে কিমান থাকিব ইয়াতে আপোনালোক 100 * 1 আপোনালোক ইয়াতে 100 পাতিব আৰু ইয়াতে আপোনালোক 100 পাতিব আৰু ইয়াতে আপোনালোক ইতে ইয়াত বাকি যেটো নেক্সট লেভেল আছিল নেক্সট ইয়াৰ টো আপোনাৰ কি আছিল 100 ত আছিল ন 100 ত লাগিব কম্পাউণ্ড ইন্টাৰেষ্ট উলিয়াবলৈ হলে 100 ত লাগিব গতিকে 100 ডিভাইডেড বাই কি হ'ব বন্ধু বান্ধৱীসকল আপোনালোকৰ কি হ'ব 10 বাই কি হ'ব 1 বাই কি হ'ব 1/10 হ'ব গতিকে আপোনাৰ 1/10 হ'ব এটো 0 কাটলে কিমান হ'ব গতিকে আপোনালোকৰ এটো হ'ব 10 টকা হ'ব ঠিক আছে 10 * 1 মানে 10 টকা হ'ব গতিকে আপোনালোকৰ সিম্পল ইন্টাৰেষ্ট আমি কি জানিছিলো সিম্পল ইন্টাৰেষ্ট কি জানিছিলো 2 * a গতিকে আপোনাৰ কি হ'ব এটো আপোনাৰ প্লাস কৰিলে 2 * কি হ'ব আপোনালোকৰ 100 গতিকে আপোনালোকৰ কিমান হ'ব আগতে আমি সিম্পল ইন্টাৰেষ্ট কিমান পাইছিলো 200 পাইছিলো ঠিক আছে ইয়াৰ টোটাল এমাউন্টটো কিমান হ'ব বন্ধু বান্ধৱীসকল 200 প্লাস কিমান হ'ব পি মানটো কিমান আছিল 1000 গতিকে আপোনাৰ এটো কিমান হ'ব 1200 হ'ব এটো হৈছে আপোনালোকৰ সিম্পল ইন্টাৰেষ্ট আৰু এমাউন্টৰ ফৰ্মুলা আৰু কম্পাউণ্ড ইন্টাৰেষ্টটো চাব কম্পাউণ্ড ইন্টাৰেষ্টটো আপোনালোকে এটা ফৰ্মুলাটো আপোনালোকে আগতে কিমান ডাঙৰ ফৰ্মুলা ইউজ কৰিছিলে ইয়াতে চাব কম্পাউণ্ড ইন্টাৰেষ্টটো কিমান হ'ব 2a হয় না 2a + just b এটো কৰিলে আপোনালোকে ওলাই যাব 2 * কিমান হ'ব 100 প্লাস কিমান হ'ব আপোনাৰ b মানটো কিমান দিয়া আছে 10 গতিকে আপোনালোকে কিমান হ'ব 200 + 10 গতিকে আপোনালোকৰ কিমান হ'ব 210 হ'ব আপোনালোকৰ কম্পাউণ্ড ইন্টাৰেষ্ট এটো হৈছে আপোনালোকৰ কম্পাউণ্ড ইন্টাৰেষ্ট আৰু ইয়াত এমাউন্টটো উলিয়াবলৈ হলে হয়তো আপোনালোকে জানে আমি p টো মাইনাস p টো প্লাস কৰি দিলে আপোনালোকে ইয়াতে কি হ'ব p মানে আপোনালোকে ক্যাপিটেলটো যদি প্লাস কৰি দিয়ে p মানটো যদি ক্যাপিটেলটো প্লাস কৰি দিয়ে ক্যাপিটেলটো প্লাস কৰিলে আপোনাৰ কিমান হ'ব বন্ধু বান্ধৱীসকল 1210 টকা হ'ব গতিকে আমি হয়তো বন্ধু বান্ধৱীসকল আমি 2 সেকেন্ড 3 সেকেন্ডৰো নালাগে আপোনালোকে যদি এটো প্ৰেক্টিস কৰি থাকে আৰু ইয়াৰ সেকেন্ড পাৰ্টটো খুব সোনকালে আপোনালোকৰ মাজলৈ লৈ আহিম ভিডিওটো আপোনালোকে যিমান পাৰে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব ভিডিও যদি ভাল লাগে ভিডিও প্লিজ লাইক কৰিব কমেন্ট কৰিব আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিব পাৰিব পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ জয় আই অসম